আজি এনেকৈয়ে কেক কাটিলোঁ আৰু আনাৰ ফটোশ্বুট কৰিলোঁ। নমস্কাৰ, শিৱৰাত্ৰি বুলি ৰাতিপুৱাৰ পৰা আমি এনেকৈ ওলাই লৈছোঁ আৰু মন্দিৰলৈ গ'লোঁ। গৈয়ে বাহিৰে আকৌ পলীৰ তাত সোমালোঁ। পলীৰ তাত সোমাই আমি তাইৰ আনাৰ মানে কিচিৰ ছিষ্টাৰৰ এনেকৈ ফটোশ্বুট কৰিলোঁ। একদম খুব ধুনীয়াকৈ ফটোশ্বুট কৰি জল্দি ঘৰত আহি আমি ফ্ৰেছ হৈ এটা ধুনীয়া কেক কাটিলোঁ। কেকটো যে ইমান ধুনীয়া আছিলে আৰু ধুনীয়াৰ লগতে কেকটো খাবলৈও খুব টেষ্টি আছিলে। আমাৰ ঘৰৰ ওচৰৰে পূজাই কেকটো বনাইছে, ইমান ধুনীয়া লাগিছে। আচল কথাটো হৈছে আজি আমাৰ তাইৰ মানে মোৰ মিষ্টাৰৰ বাৰ্থডে', সেয়েহে আমি ঘৰত এটা কেক আনিলোঁ মানে আৰু এনেকৈ কাটিলোঁ। কেকটো আচলতে এগলেছ আছিলে কাৰণে খুব ধুনীয়া হৈছে। মই বোলো মোকেই খুৱাই দিয়া, দেউতাটো নাহিলেই, সেইকাৰণে ময়েই অৰ্ধনাৰীশ্বৰ হৈ ময়েই খাওঁ। আৰু এনেকৈয়ে ধুনীয়াকৈ আমি বাৰ্থডেৰ লগতে শিৱৰাত্ৰি উদযাপন কৰিলোঁ। আপোনালোকৰ কেনে গ'ল শিৱৰাত্ৰি? কমেণ্ট কৰিবচোন।